হৈ গ'ল হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কি খবৰ সকলোৰে ভালনে নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোক ভালে আছে বৰ্তমান মোৰ খবৰ ভাল নাছিলে সেইকাৰণে এই ভিডিঅ'টো লেটকৈ গ'ল আৰু আমি এতিয়া ক'ত যাওঁ আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পালেই চাগে কেলে শ্বৰ্ট ভিডিঅ'ও দি থৈছোঁ মই সেইকাৰণে কিন্তু আজি 9 দিন হৈ গ'ল এই ভিডিঅ'টো মই দিব পৰা নাই মোৰ মানে বহুত বেছি গা ভাল নাছিলে ফুৰি আহিলোঁ শনিবাৰে গৈছিলোঁ তো দেওবাৰ ভালে গ'ল সোমবাৰৰ পৰা মোৰ বহুত বেছি গা ভাল নাছিলে সেইকাৰণে এই ভিডিঅ'টো মই দিব নোৱাৰিছিলোঁ আৰু শ্বৰ্ট ভিডিঅ'টো মই দিলোঁ বাৰু সেইটো আপোনালোকে চালে আৰু ক'ত গৈছোঁ সেইটোও আপোনালোকে গম পালেই আৰু আমি গৈছোঁ বেটিক চাবলৈ গৈছোঁ ইয়াত মেডিকেলত হ'ল মানে মোৰ সেই সময়তো গা ভাল নাই মই বেটিক চাব যাব পৰা নাছিলোঁ মেডিকেলত মই যোৱাই নাই মোৰ বেটি গৈছিলে কিন্তু মই যোৱা নাই তাৰপিছত মই মানে মাকৰ ঘৰত আছে তো ভাই বোৱাৰী তাতে গ'লোঁ চাবলৈ আৰু ভাই বোৱাৰী ঘৰ তিনিচুকীয়া আমি এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া গৈ আছোঁ আৰু এইটো বেটেৰী ৰিক্সাটো হাজবেণ্ডৰ নহয় দেই হাজবেণ্ডৰ লোৱা কেইদিনমান পিছতে মানে ভাইটিও ল'লে সেই বেটেৰী ৰিক্সাত আমি গৈ আছোঁ তিনিচুকীয়া আৰু হাজবেণ্ড যোৱা নাই বাকী মই বেটি আকৌ ভাইটি দুটা ভণ্টি আৰু মায়ো গৈছিলে অকল হাজবেণ্ড যোৱা নাই হাজবেণ্ডে ক'লে মই নাযাওঁ আৰু বৰষুণ বতৰ আছিলে ভাবিছিলোঁ ৰ'দ ওলালে যাম বৰষুণ ইমান দি আছিলে যাব মন যোৱা নাছিলে কিন্তু কি কৰোঁ উপায় নাই কিন্তু যেতিয়া আমি গ'লোঁ সেইদিনা আৰু দিনটো বৰষুণ দিয়া নাই ৰাতিপুৱা সময়ত দিছিলে কিন্তু দিনটোত দিয়া নাই কিন্তু ৰ'দো সিমানকৈ নোলালে এতিয়া আমি গৈ আছোঁ এতিয়া গৈ পালে দেখাম আপোনালোকক আৰু এতিয়া চাওক আমি গৈ পাই গ'লোঁ আৰু তিনিচুকীয়া টাউনত নহয় দেই বহুত ভিতৰ সোমাই যাব লাগে আৰু জেগাডোখৰৰ নাম নাজানো মই কিন্তু গাড়ীখন ৰখাই মানে বোকা আছে তো ৰাস্তা ইমানে বেয়া চাইছে আপোনালোকে এইফালে ডাঙৰ ভাইটিয়ে মাইক ধৰি লৈছে মই যদি ধৰিলোঁ হয় তো মই পৰিলোঁ হয় মায়ো পৰিলোঁ হয় আৰু ইমান চিলিপ মানে কি কওঁ ভণ্টিয়ে তো তাতে পৰিলে এইজনী যে পৰিলে যে হাঁহিছে মই তো ভাবিলোঁ কান্দি দিব কিন্তু সি হাঁহি তাৰ অৱস্থা নাই আৰু সি উঠাও নাই বহিয়ে আছে আৰু মই সেইটো ভিডিঅ' কৰিব নোৱাৰিলোঁ কেলৈ যে মই নিজে তলত ভয়ে গৈ আছোঁ সেইকাৰণে মই ভিডিঅ' কৰা নাই মই নাজানো হঠাৎ সি পৰি যাব এতিয়া সি বহি কিনে চিঞৰি আছে যে মোক কোনোবা উঠা ডাঙৰ ভাইটিয়ে গৈ কিনে উঠালে আৰু তাৰ হাঁহি মানে অৱস্থা নাই মই সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এতিয়া আমি ভাই বোৱাৰী ঘৰত গৈ পাই গ'লোঁ এতিয়া দেখাম আপোনালোকক বেটি ৱেইট কৰক কাপোৰ চাপোৰ লাগে তেল দি কিনি দুইফালৰ পৰা এনেকৈ কৰি বাবু চকুটো খোল কেতিয়া বাঢ়িব চকু ঘৰত কেতিয়া বাঢ়িব বহুত সৰু হৈ আছে ৰনা একো নহয় ন লৈ কান্দি বাবু নকৰা নাকত দম কৰি দিছে নকৰা আৰু আমি গৈ পালোঁ বেটি শুই আছিলে আৰু বেটিৰ বাপেক আৰু দাদীয়েক আইতায়েক মানে মোৰ মাৰ নাকটো তাৰ ধৰি দিছে আৰু ধৰিলে সি কান্দিব ধৰিছে কিন্তু হাৰ পোৱা নাই সি আকৌ কান্দি আকৌ শুই গৈছে ইহঁতে বাৰে নাকটো ধৰি চেপি দিছে মনা কৰিলে নুশুনে তাৰ নাকত বহুত খং তাত নাক চুলেই সি কান্দিছে আৰু এফালে চাওক মই তেল লগাই আছোঁ আৰু তেল লগাইছিলে বোৱাৰীয়ে ক'লে তেল লগাইছিলে তথাপিও মই মানে ভাইটিয়ে ক'লে লগাই দিবলৈ মই লগাই দিলোঁ আৰু তেল লগোৱাৰ পিছত অলপ সময় খেলিলে আমাৰ লগত আৰু তিনিটাই কাঢ়ি মোৰ বেটি আৰু বেটিৰ পেহীয়েক তিনিজনী মানে কাঢ়ি কৰিছে মই ল'ম বেটি কাপোৰ পিন্ধি ল'লে আৰু এতিয়া চাওক মই মালিচ কৰি আগপিনে অকণমান ওলাই আহিলোঁ আৰু অকণমান আগপিনে পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক ঘৰৰ ওচৰতে তেওঁলোকৰ বাগান আছে বাঁহ গছ আছে আৰু বহুত ডাঙৰ জেগাডোখৰ আৰু খোৱা বোৱা মই ভিডিঅ' কৰা নাই গ'লোঁ তো চাহ নাস্তাও কৰিলোঁ মাংস পোলাও বনাইছিলে তাৰপিছত মাছো আছিলে মই মানে খোৱা বোৱা একোৱে মানে শ্বুট কৰা নাই বেটিক লৈ চবে ব্যস্ত তাৰপিছত আমি অকণমান ওলাই কিনে থিয় হ'লোঁ একদম শান্তি একদম গাঁও পৰিৱেশ যে গাঁৱৰ জেগা একদম শান্তি মানে অলপো চিঞৰ বাখৰ নাই গৈ ভালে লাগিলে বাৰু কিন্তু মই অকল এনেকুৱা জেগাত যে দিনতে থাকিব পাৰিম ৰাতি থাকিব নোৱাৰোঁ
কোনো পধ্যে মানে মই থাকিব আৰু এফালে চাওক মায়ে বেটিক পইচা দিছে আৰু আমি একো কাপোৰ কানি একো দিয়া নাই কেলে ইয়াতে আহিব 40 দিন মানে হৈ যোৱা পিছত ইয়াতে আহিব ইয়াতে দিম একেবাৰে সেইকাৰণে একো তাত নিয়া নাই তাৰ কাপোৰ কানি যি মানে দিব লাগে এতিয়া আহিলে দিম 40 দিন হ'বই আৰু মায়ে পইচা দিছে তো মই ক'লোঁ চকলেট খাবি এফালে চাওক পেহীয়েকে কেনেকৈ দৌৰি গৈছে উঠাবৰ কাৰণে আৰু মোৰ বেটাই মানে লাইফত প্ৰথমবাৰ মানে ভণ্টি নিজৰ খেলালে সৰু বেটিক সি কাৰো মানে ল'ৰা ছোৱালী কোচত নলয় বহুত ভয় কৰে সি খেলালে আৰু ই কৈছে মোক দে সি কৈছে মোক দে মানে এই তিনিটা কাৰাকাৰী মানে কোনো এটা এৰি নিদিয়ে আৰু আমাৰ আহিব সেইকাৰণে লেটো হ'ল কিন্তু মানে বেটিক এৰি আহিব মন যোৱাই নাই আৰু মোৰ এই ভিডিঅ'টো যে মই মানে বহুত লেটকৈ গৈছে অলপকৈ মই ভইচ অভাৰ কৈছোঁ এদিন বহি কিনে মানে ভালকৈ কৰিব পৰাই নাই এইফালে চাওক বেটিৰ নানি হয় দেই তাৰপিছত কেলে পৰা নাই গাটোও ভাল নাছিলে আহি পেলাই চাওক বিছনাত বহি আছে বেটিৰ মমা হয় আৰু এফালে বহি আছে বেটিৰ মমা বিছনাখনত বহি আছে বেটিৰ মমা এজন আৰু মাহীয়ে বছ এজনী বাই ভনী দুজনী আছিলে দুজনীৰে বিয়া হ'ল অকল মানে বেটিৰ মমায়ে বাকী আছে বিয়া হ'বলৈ তাৰপিছত গাটো ভাল নাছিলে যে মই মানে সময় পোৱা নাই আৰু গাটো বহুত উইক হৈ গৈছে বহি কিনে যে ভালদৰে মই ভিডিঅ' এডিট কৰোঁ বা ভইচ অভাৰ কৰোঁ মই নোৱাৰিছোঁৱে মানে সেইকাৰণে মই অলপকৈ কৰিছোঁ আৰু আপোনালোকে বেয়া নাপাব বহুত লেটকৈ গ'ল ভিডিঅ' ভাবিছোঁ এবাৰ নিদিওঁ বুলি কিন্তু দিলোঁ কেলে যে মানে মেমৰি হিচাপে থাকি যাব যদি ডিলিট কৰি দিওঁ মোবাইলৰ পৰা কেতিয়াও চাব নোৱাৰিম আৰু ইয়াত মেমৰি হিচাপে থাকিব তো বেটি ডাঙৰ হ'লেও ডাঙৰ হৈ চাব পাৰিব সৰুতে কেনেকৈ আছিলোঁ এফালে চাওক মোৰ বেটাই খেলাই আছে আৰু এনেকুৱা ফটোকে বাটাও লগাই থৈ দিছোঁ মেমৰি হিচাপে থাকি যাব আৰু যেতিয়া মন চবে চাব পাৰিব তাৰপিছত মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে সেইটো কমেণ্টত আপোনালোকে জনাব একেবাৰে নাপাহৰিব লেট হোৱাৰ কাৰণে চৰি ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ